নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 আগষ্ট। আজি ৰাতিপুৱাৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য কৰিছে শেখ হাছিনাৰ পুত্ৰ সাজিব ওয়াজেদে। অনতি পলমে নিৰ্বাচন নহলে দেশ শেষ হ'ব বুলি মন্তব্য কৰিছে শেখ হাছিনাৰ পুত্ৰ সাজিব ওয়াজেদে। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য কৰিছে শেখ হাছিনাৰ পুত্ৰ সাজিব ওয়াজেদৰ। অনতি পলমে নিৰ্বাচন নহলে শেষ হ'ব দেশ। অশান্ত বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছত শেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ আহিছে। ইয়াৰ পাছতে নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। পিছে এতিয়াও দেশখনত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে। ইফালে শেখ হাছিনাৰ পুত্ৰ সাজিব ওয়াজেদে ভাৰতক ধন্যবাদ জনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক ডাঙৰ সতৰ্কবাণী দিছে। ওয়াশ্বিংটন ডিচিৰ পৰা ভাষণ দি সাজিব ওয়াজেদে ভাৰতক মাতৃৰ জীৱন ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনাইছে। ইফালে অন্তৱৰ্তীকালীন চৰকাৰে ডেমক্ৰেচিৰ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, পদত্যাগ কৰা নাই শেখ হাছিনাই। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পুত্ৰক মন্তব্যক লৈ এবাৰ দেশজুৰি জোকাৰণি আৰম্ভ হৈছে। শেখ হাছিনাৰ পুত্ৰই কৈছে যে মোৰ মাতৃৰ পদত্যাগক সম্পূৰ্ণ ভুৱা, মোৰ মাতৃয়ে পদত্যাগ কৰা নাই। টুইট যোগে এই কথা জনাইছে শেখ হাছিনাৰ পুত্ৰ ওয়াজেদে। ওয়াজেৰ তৰফৰ পৰা এনে টুইটৰ পিছত এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। শেহতীয়াকৈ বাংলাদেশৰ পৰিস্থিতি কিছু খাম কাটিছিল, কিন্তু ইয়াৰ পিছতে শেখ হাছিনাৰ পুত্ৰ ওয়াজেদৰ এটা সামাজিক মাধ্যমত মন্তব্য কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। শেখ হাছিনাৰ পুত্ৰই কয় যে তেওঁৰ মাতৃ হেনো পদত্যাগ কৰা নাই। মোৰ মাতৃৰ পদত্যাগক লৈ চৰ্চিত খবৰ সম্পূৰ্ণ ভুৱা বুলি তেওঁ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে। টুইট যোগে কয় যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰা নাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? তাক লৈ এতিয়া ইতিমধ্যে আৰম্ভ হৈছে জোকাৰণি। আমি জনাই আছো এটা বিশেষ খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? কিয় গ্ৰেপ্তাৰ হ'ব মুখ্যমন্ত্ৰীগৰাকী? ইতিমধ্যে সবিস্তৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। হুংকাৰ প্ৰদান কৰিছে ইতিমধ্যে APCCৰ সভাপতি ভূপেন বৰাই। বিপদৰ আগজাননী পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যি অভিযোগ আনিছিল সেই অভিযোগ আজি মুখ্যমন্ত্ৰী আওপকীয়াকৈ স্বীকাৰ কৰিছে। বিপদৰ আগজাননী পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৱেগিক পৰিস্থিতিৰ কথা কৈ সম্পত্তি বাজেয়াপ্ত কৰাৰ পৰা বাচিব বিচাৰিছে। 2026ত কংগ্ৰেছৰ চৰকাৰ কাষলৈ আহিলেই গঠন কৰা হ'ব SIT। মন্তব্য কৰিছে ভূপেন বৰাই। 2026ত কংগ্ৰেছৰ চৰকাৰ কাষলৈ আহিলে SIT গঠন কৰা হ'ব। চৰকাৰ গঠনৰ 100 দিনৰ ভিতৰতেই বিজেপি চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতি কেলেংকাৰী তদন্ত কৰা হ'ব। এই তদন্তৰ পৰা কোনো খাৰি যাব নোৱাৰিব। আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তিৰ পাহাৰ গঢ়া হৈছে সেয়া SITৰ জৰিয়তে হিচাপ কৰা হ'ব। বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব, ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে US টিমক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিৰ্যক মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই US টিমক লৈ কয় যে US টিমলৈ গ'লে মক্কালৈ গৈছে নে গুৱাহাটীলৈ গৈ আছে সেয়া ধৰিব নোৱাৰি। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো US টিমক লৈ গ'লে মক্কালৈ গৈছে নে গুৱাহাটীলৈ গৈছে ধৰিবই নোৱাৰি। এইধৰণে তিৰ্যক মন্তব্য কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিছে USTMে। মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মালিক হিন্দু হোৱা হলে, US টিমৰ মালিক হিন্দু হোৱা হলে কংগ্ৰেছে চিঞৰ বাখৰ নকৰিলেহেঁতেন। মালিক হিন্দু হোৱা হলে কংগ্ৰেছে চিঞৰ বাখৰ নকৰিলেহেঁতেন।
ইয়েষ্টমক লৈ তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিক লৈ এইদৰে মন্তব্য আজি হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি সকলো সম্পত্তি ৰাইজৰ সম্পত্তি বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। আমি জনাই আছো বিশেষ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সকলো সম্পত্তি ৰাইজৰ। এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিত অধিকাৰ নাই পুত্ৰ কন্যাৰ। এয়া মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰিণিকী ভূঞা শৰ্মাৰ সকলো সম্পত্তি লাভ কৰিব অসমৰ জনতাই, এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাৰ সকলো সম্পত্তি অসমৰ ৰাইজকে দি থৈ যাব, এইদৰে মন্তব্য কৰিছে। আমাৰ ল'ৰা ছোৱালীৰ বাবে একো নাথাকে, যি সম্পত্তি আছে ৰিণিকী ভূঞা শৰ্মাৰ সেই গোটেইবোৰ সম্পত্তি হেনো অসমৰ জনতাৰ, আৰু সকলো দি থৈ যাব ৰাইজকে সকলো দি থৈ যোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ ল'ৰা ছোৱালীৰ বাবে একো নাথাকে, জীয়াই থকালৈকে কিবা কিবি কৰি থাকিব ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাৰ যি কৰিছে, যি সম্পত্তি কৰিছে সকলো দি থৈ যাব। আমি বেলেগ তেজ মগেহেৰে বনোৱা মানুহ, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিক লৈ এইদৰে এটাৰ পিছত আন এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে অসম বন্দৰ ঘোষণা ইতিমধ্যে কৰা হৈছে। স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাকে ধৰি 18টাকৈ বিদ্ৰোহী সংগঠনৰ। আমি জনাই আছো ডাঙৰ খবৰ, কিয়নো 15 আগষ্ট সমাগত, আৰু তাৰ মাজতে এটা বেয়া খবৰ, কিয়নো অসম বন্দৰ ঘোষণা ইতিমধ্যে কৰা হৈছে। স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফাকে ধৰি 18টা বিদ্ৰোহী সংগঠনে। বিচ্ছিন্নতাবাদী সংগঠন NSCN আৰু আলফা স্বাধীনে ভাৰতত স্বাধীনতা দিৱস বৰ্জনৰ বাবে যৌথ আহ্বান জনাইছে। লগতে 15 আগষ্টত অসম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ সম্পূৰ্ণ বন্দৰ ঘোষণা কৰিছে। বিদ্ৰোহী গোটসমূহে স্বাধীনতা দিৱসৰ দিনা মাজ নিশাৰ পৰা নিশা 8 বজালৈকে সম্পূৰ্ণ বন্ধ পালন কৰিবলৈও আহ্বান জনাইছে। অৱশ্য সংগঠন কেইটা স্পষ্ট কৰি দিয়ে যে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যকলাপত কোনো বাধা আৰোপ কৰা নহ'ব। প্ৰেছ বিবৃতি যোগে বিদ্ৰোহী গোটসমূহে ভাৰতৰ স্বাধীনতা দিৱসক প্ৰতাৰণা ও ঔপনিৱেশিক প্ৰতীক বুলি অভিহিত কৰিছে। আন এটা খবৰ, ৰাজ্যত বন্ধ নহয় বাল্য বিবাহ। কংগ্ৰেছী বিধায়কৰ তৰফৰ পৰা ইতিমধ্যে এইদৰে মন্তব্য কৰা হৈছে। আমি জনাই গৈছো বিশেষ খবৰ, কিয়নো যিমান চেষ্টা কৰিলেও ৰাজ্যত বন্ধ নহয় বাল্য বিবাহ। ইতিমধ্যে স্পষ্ট কৰা হৈছে। ইতিমধ্যে কংগ্ৰেছী বিধায়কৰ তৰফৰ পৰা কোৱা হৈছে, চহৰ অঞ্চলত বাল্য বিবাহ বন্ধ কৰা সম্ভৱ নহয়। চহৰ অঞ্চলত উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন নোহোৱালৈকে বাল্য বিবাহ বন্ধ নহয়। নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু সেই আঁচনিয়ে বাল্য বিবাহ ৰোধ কৰিব নোৱাৰে। বাল্য বিবাহক লৈ কংগ্ৰেছৰ বিধায়কৰ এক বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মন্তব্য কৰিছে। ফকীৰগঞ্জত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধনৰ সময়তেই ৱাজেদ আলী চৌধুৰীয়ে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। পত্ৰ বিতৰণ কৰি এই বিস্ফোৰক মন্তব্য কৰিছে ৱাজেদ আলী চৌধুৰীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, এইবাৰ বিধায়ক শিলাদিত্য দেৱৰ তৰফৰ পৰা বাংলাদেশক প্ৰসংগ টানি আনি কেতবোৰ ডাঙৰ মন্তব্য কৰা হৈছে। শিলাদিত্য দেৱে কয় যে বাংলাদেশ এতিয়া তালিবানী দেশলৈ পৰিণত হৈছে। বাংলাদেশত থকা হিন্দু লোক অসুৰক্ষিত, এয়া এক চিন্তনীয় বিষয়। জনাই আছো বিশেষ খবৰ, বাংলাদেশত এতিয়া তালিবানী দেশলৈ পৰিণত হৈছে মন্তব্য শিলাদিত্য দেৱৰ। বাংলাদেশ এতিয়া জেহাদী ৰাষ্ট্ৰ, মৌলবাদী ৰাষ্ট্ৰ। বাংলাদেশত থকা হিন্দু লোক অসুৰক্ষিত, এয়া এক চিন্তনীয় বিষয়। বাংলাদেশত যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হৈছে সেয়া অসম আন্দোলনতো হোৱা নাছিল বুলি শিলাদিত্য দেৱৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। সিমানে নহয়, বাংলাদেশত যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হৈছে
অসম আন্দোলনতো কেতিয়াও এনেকুৱা দেখা নাছিল ছাত্ৰ আন্দোলনত কেতিয়াও এনেকুৱা নহয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাও পলাই যাবলৈ আহিবলৈ বাধ্য হ'ল বাংলাদেশত কোনো ভাল মানুহ থাকিব নোৱাৰে মন্তব্য শিলাদিত্য দেৱৰ ভাৰত মাতৃৰ কাষৰ পৰা জন্ম হোৱা বাংলাদেশৰ চৰিত্ৰ ইমান বেয়া তাক লৈ দুখ লাগিছে ৰিজাৰ্ভেশ্যন বেলেগ ফালে গুচি গ'ল এতিয়া কেৱল লক্ষ্য হিন্দুক হত্যা কৰা বাংলাদেশৰ পৰিস্থিতিক লৈ মহাবিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱে তৰফৰ পৰা